আজি মোৰ লগত আছে অসম ফাৰ্মাসী কাউন্সিলৰ একমাত্ৰ যেটো সংগঠন যিবিলাক ফাৰ্মাসিষ্টৰ সংগঠন সেই সংগঠনৰ চেয়াৰম্যান আছে ডক্টৰ কামাল হাসান আছে আমাৰ লগত মই পুনঃ জানিব বিচাৰিম যে অসম ফাৰ্মাসী কাউন্সিলত কি চলি আছে ভিতৰত চৰকাৰে কিয় অৱজ্ঞা কৰিছে ইয়াৰ মাজত ফেক ফাৰ্মাসিষ্ট আসলতে কোনবিলাক অসমৰ ৰাইজে কেনেকৈ গম পাব যে এই ফাৰ্মাসিষ্টজন ফেক আৰু এইজন জেনুইন এটো কেনেকৈ গম পাব এই বিষয়ে মই পুনঃ জানিব চেষ্টা কৰিম আৰপুৰ চেয়াৰম্যান ডক্টৰ কামাল হাসানৰ কি কব আপুনি হয় সব পূৰ্বৰ যেটো কমিটি আছিলে 2017 চনৰ 17/5/2017 চনত ফৰ্ম হৈছিলে সেই কমিটিখনৰ কাৰ্যকালত ইতিমধ্যে প্ৰকাশ পাইছে 929 জন বুয়া ফাৰ্মাসিষ্টৰ পঞ্জীয়ন দিয়া হৈছে আৰু সেই পঞ্জীয়নৰ পৰা 30 কোটি টকা সংগ্ৰহ কৰা বুলিও এক লিগেল নোটিছ যোগে আমি তথ্য সংগ্ৰহ কৰিছো এতিয়া কথা হল পদে পদে অসম ফাৰ্মাসী কাউন্সিল ইয়াৰ পূৰ্বে আপোনালোকে জানে 3000 বুয়া ফাৰ্মাসিষ্টৰ পঞ্জীয়ন হৈছিল সেইখিনি প্ৰথমতে 1810টা প্ৰথম কেনসেল কৰিলে আমি হাইকোৰ্ট কৰি পেলাই আৰু 1190টা কেনসেল কৰিলো কিয় 14 চনৰ পৰা ইমান বেয়াগুম সংগঠন বিলাক আছিলে তেওঁলোকে সেই 1190 জন ফেক ফাৰ্মাসিষ্টৰ কিয় মাতমতা নাছিলে আৰপুৰ জন্মটো মাত্ৰ 2022 চনত হৈছে আৰপুৰ জন্ম হোৱাৰ পিছত হাইকোৰ্ট কৰি সেই 1190 জন ফাৰ্মাসিষ্টক বাতিল কৰিব লগা হ'ল কেনসেল কৰিব অতি দুখৰ বিষয় তাৰ মানে এই ফাৰ্মাসিষ্ট সংগঠন বিলাক এই 1190 জনক ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত আছিল নেকি যে আৰু অসম ফাৰ্মাসী কাউন্সিলত চলি থকা দুৰ্নীতি বিলাকৰ এওঁলোকৰো কিবা অংশীদাৰ আছে নেকি গোটেইটো ৰহস্যৰ আৱৰ্তত আৰু ইন দি মিন টাইম নতুনকে আৰু 929 জন মানে নতুন ফাৰ্মাসিষ্টৰ জন্ম দি পেলাই এইটো তেওঁলোকে কি বিজনেছ আৰম্ভ কৰিছে নে জনস্বাস্থ্যৰ খাতিৰ মানে সৰ্বসাধাৰণ ৰাইজক মানে স্বাস্থ্য সেৱা আগবঢ়াবৰ কাৰণে এটা মানে ৰেজিষ্টাৰ্ড কৰি এজন ফাৰ্মাসিষ্ট আগবঢ়াই দিছে গোটেইটো মানে আমি মানে একদম আউট অফ কন্ট্ৰোল এই মেটাৰটো লৈ পেলাই আমি আৰপুৱে লাগি আছো চাওক আৰু সেই গোটেইটো ক্লিন চিট কৰিবৰ কাৰণে অসম ফাৰ্মাসী কাউন্সিলত এটা নিখুঁত কমিটিৰ প্ৰয়োজন আছে আৰু এই কমিটিখনক লৈ পেলাই সব নতুন নাটক আৰম্ভ হৈছে 17 চনত 17/5/2017 চনত গঠন কমিটিৰ কাৰ্যকাল 16/5/2022 শেষ হৈছে মানে 5 বছৰ শেষ কৰিব লাগে আৰু আমাৰ এক্টত চেপ্টাৰ 2 ক্লজ 2 আছে যে এই কাৰ্যকাল শেষ হোৱাৰ মানে 42 দিনৰ পৰা 75 দিন আগতে টাৰ্ম এক্সপায়াৰ হোৱাৰ আগতে ইলেকশনটো কমপ্লিট কৰিব লাগে কিন্তু হেইটো নকৰিলে মানে এই ব্যক্তিসকল এই মানে কুচক্ৰটোৱে কি কৰিলে এক বছৰ পিছত গৈ পেলাই ইলেকশন পাতিব আপোনালোকে হাইকোৰ্ট কৰিছে আমি হাইকোৰ্ট কৰিলো ৰব তাত হাইকোৰ্টত যোৱাৰ আৰু এটা উদ্দেশ্য আছে তেওঁলোকে কি কৰিলে আমাৰ এক্টত এণ্ড ৰুল আছে 8 ক্লজ 2ত লিখা আছে ইলেকশন এক্টত যে আপোনালোকে বেলট পেপাৰত ইলেকশন পাতিব আৰু যদিও কিবা মুড চেঞ্জ কৰিব লগা আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ পৰা ষ্টেট গভৰ্ণমেন্টৰ পৰা এমেন্ডমেন্ট কৰি চেঞ্জ কৰিহে কৰিব কিন্তু কোনো এমেন্ডমেন্ট নাই কোনো হেৰি নাই বাস মানে ৰাতিৰ ভিতৰৰ সিদ্ধান্ত অনলাইনত ইলেকশন হাইকোৰ্টে কি কৰে তাৰপিছত হাইকোৰ্টে লগে লগে ইনষ্টেণ্ট একেবাৰে আমি হেৰি 21 তাৰিখে হেৰি দিলো মানে কেছ ফাইল কৰিলো 24 তাৰিখে ৰাতিপুৱা আমি 11টাত অৰ্ডাৰ পাই গৈছো যে ইলেকশন কেনসেল কৰা হৈছে আৰু সেইমতে ইলেকশন কেনসেল হ'ল ইলেকশন কেনসেল মানে আগৰ কমিটি কেনসেল সিলেকশন হেইটো তো কমিটিটো 22 চনতে মেয়াদ গুছি যোৱা সব যেহেতু আমাৰ এক্টত আছে টাৰ্ম এক্সপায়াৰৰ আগতে ইলেকশন পাতিব লাগে তেও আনঅথৰাইজ পাৰসন সেই আনঅথৰাইজ পাৰসন জনে আকৌ গেজেট নোটিফিকেশন কেনেকৈ কৰে নিজৰ নামত গেজেট নোটিফিকেশন গভৰ্ণমেন্টৰ দ্বাৰা কৰিব লাগে তেখেতে নিজে গেজেট নোটিফিকেশন কৰি দিয়ে মানে স্বাস্থ্য বিভাগৰ এই ফাৰ্মাসী প্ৰফেশনটোক এই সকল ব্যক্তিয়ে মানে গেলাপ মানে পচা বস্তুতকে আৰু মানে তললৈ লৈ গৈছে এতিয়া ইতিমধ্যে ডাইৰেক্টৰে কি অৰ্ডাৰ দিছে আচ্ছা তাৰপিছত এইখিনি গ'ল যোৱাৰ পিছত আকৌ ইলেকশন হতো কত বিসংগতি ফৰ্ম চি পৰ্যন্ত জ্বলাই দিলে মানে ইয়াত যে তেওঁলোকে দুৰ্নীতি কৰি সেই ব্যক্তিসকল যেনে তেনে মানে এপিচিত চলে বলে কৌশলে এপিচিত সোমাব লাগে মানে গোটেই নথিপত্ৰ জ্বলাই দিলে ফৰ্ম সিখিনি জ্বলাই দিলে যিটোৰ দ্বাৰা আমি মানে ৰিকাউণ্টিঙত ধৰা পৰিব চুৰ ধৰা পৰাৰ বয়স আগতীয়াকৈ জ্বলাই দিলে আমি আকৌ কেছ কৰিলে 1563 জাজমেন্ট দিছে যোৱা 10 জুন তাৰিখে আৰু কমিশনাৰ সেক্ৰেটাৰীক অলৰেডি নিৰ্দেশ দিছে যে 90 দিনৰ ভিতৰত আপুনি গোটেইটো ইনকুৱাৰী কৰক আৰু ৰুল 25 মতে তেওঁলোকক শাস্তি দিয়ক তেওঁলোকৰ তাতো ধৈৰ্য নাই মানে ৰাতিৰ ভিতৰত কোর্টে দিছে 90 দিন তেওঁলোকে কি কৰিলে হাইকোৰ্টৰ নিৰ্দেশ মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সেই নিৰ্দেশটোক তেওঁলোকে অংগুষ্ট প্ৰদৰ্শন কৰি অসম ফাৰ্মাসী কাউন্সিল ৰেজিষ্ট্ৰাৰক তেওঁলোকে লিগেল নোটিছ দিয়ে 15 দিনত কমিটি গঠন কৰি দিব লাগিব নহলে তেওঁলোকে হাইকোৰ্ট যাব আকৌ মানে থ্ৰেটনিং বুলি ক'ব লাগিব এটা থ্ৰেটনিং দিলে দি পেলাই হেইটো মানে কেনসেল হ'ল এতিয়া যোৱাকালি এটা চিঠি পালো ডাইৰেক্টৰে 10 জুলাই তাৰিখে সেই মিটিং মাতি দিছে কমিটি মানে প্ৰেসিডেন্ট সিলেকশনৰ কাৰণে এজ পাৰ অৰ্ডাৰ
কোনো জাতৰ অৰ্ডাৰ নাই তেওঁলোকৰ হাতত কোৰ্টৰ নিৰ্দেশ 90 দিন আৰু কমিশ্যন ছেক্ৰেটাৰী কোনো জাতৰ অৰ্ডাৰ দিয়া নাই আজি আমি অলৰেডি ছেক্ৰেটাৰীটোত গৈছিলো কমিশ্যন ছেক্ৰেটাৰী ষ্ট্ৰিক্টলি অৰ্ডাৰ দিছে কোনো জাতৰ কমিটি হাইকোৰ্টে কাক অৰ্ডাৰ দিছিল কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী হেল্থ এণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক এতিয়া লেটাৰ ইছ্যু কোনে কৰিলে লেটাৰটো ইছ্যু কৰিলে ডাইৰেক্টৰ হেল্থ ছাৰ্ভিছে তেওঁ যে মানে কেনে ধৰণৰ মানে জ্ঞান লৈ পেলাই এই তাৰমানে আপুনি ক'ব বিচাৰে যে হাইকোৰ্টে অৰ্ডাৰ দিছে কমিশ্যনাৰ ছেক্ৰেটাৰী হয় কিন্তু এতিয়া লেটাৰ ইছ্যু কৰিছে ডাইৰেক্টৰে তাৰমানে হাইকোৰ্টে অৰ্ডাৰটো ডাইৰেক্টৰ হেল্থ ছাৰ্ভিছে মানে সেইটো নেগলেক্ট কৰিলে ভাইলেট কৰিছে হয় গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতজন দক্ষ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন কৰা ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মা ছাৰ গতিকে তেখেতক আপোনালোকৰ অনুৰোধ জনাওঁ গতিকে আৰপুৱে এই ধৰণৰ দুৰ্নীতিপৰায়ণ ব্যক্তিৰ এগেইনষ্ট এনি টাইম 24/7 থিয় হৈ আছে আৰু আগলৈও থাকিব গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এই এণ্টায়াৰ প্ৰচেছটো যিখিনি ইয়াত বিসংগতি আছে ইনকুৱাৰী কৰক আৰু এই ভেজাল বস্তুবিলাক আঁতৰাই পেলাই এটা নিখুঁত নিট আপোনালোকে আৰপুৰ ফালৰ পৰা আপোনালোকে কিবা মেম'ৰেণ্ডাম দিছে নাই আমি অলৰেডি মুখ্যমন্ত্ৰী ছাৰ পদে পদে মেম'ৰেণ্ডাম দিছো আজি আপোনালোকৰ সংবাদ মাধ্যম যে আৰু মানে আমি অনুৰোধ জনাওঁ যে এই এণ্টায়াৰ প্ৰচেছটো ইনকুৱাৰী কৰি এই ভেজাল বস্তু যিবিলাক আছে 2 নম্বৰী মাল যিবিলাক আছে এক্সপায়াৰ মেডিচিন যিমান চব আঁতৰাই ডেলিভাৰী পঠাই দিয়ক আৰু নিট এণ্ড ক্লিন একেটা আছাম ফাৰ্মাচী কাউন্সিল আমি দাবী কৰিছো আচলতে ক'বলৈ গ'লে অসম ফাৰ্মাচী কাউন্সিলৰ এই কাউন্সিলটোৰ আভ্যন্তৰীণ বিষয় ইতিমধ্যে কিছু তথ্য ফাদিল কৰিছে আৰপুৱে যদিও অসমবাসীয়ে এতিয়ালৈকে জনা নাই যে অসম ফাৰ্মাচী কাউন্সিলৰ ভিতৰত কি চলি আছে তাত কেৱল ফেক ফাৰ্মাচী বিলাকক পঞ্জীয়ন কৰা হৈছে ইয়াৰ কাৰণে অসমৰ স্বাস্থ্য বিভাগৰ প্ৰতি এটা চৰম ভাবুকি আহিছে আৰপুৰ ফালৰ পৰা ইয়াত খুব ষ্টেণ্ড দিয়া হৈছে যদিও অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই এয়া অভিযোগ উত্থাপিত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত